এই বাৰটোত আমি চৰকাৰী কোনো কাৰ্যালয়ৰ পৰা সহায় সহযোগিতা বা কোনো কাৰ্যালয়ক আমি যোগাযোগ কৰিব নোৱাৰিলোঁ, যিহেতু আজি দেওবাৰ। গতিকে আমি IOCLক ফোনযোগে কথা বতৰা হ'ল মৌখিকভাৱে, তেওঁলোকে কাইলৈ আমাক মাতিছে। আমি IOCLক এইটো প্ৰশ্নই কৰিছোঁ যে ইমান বিতৰ্কৰ মাজত সোমাই থকা গোটেই অসমৰ সংবাদ মাধ্যমৰ এইকেইদিন ব্যস্ত কৰি ৰখা ইমান এটা বিতৰ্কিত অৱস্থাতে ডিপুটোক আপোনালোকে খুলিবলৈ কিয় চিঠিখন আকৌ পুনৰ প্ৰেৰণ কৰিলে? তেওঁলোকে ক'লে যে আমি গোটেই বস্তুটোৰ প্ৰতি অৱগত নহয়। আমিও পুনৰ প্ৰশ্নমান কৰিলোঁ কি আপোনালোকে মানে বাতৰি চাতৰি বা অসমৰ সাম্প্ৰতিক সমস্যাৰ ওপৰত একো নিউজ নেৰাখে নেকি? সেয়া আপোনালোকৰ দায়িত্ব নহয়। তেতিয়া তেওঁলোকে ক'লে আজি আমি এই বিষয়টোৰ ওপৰত কথা নাপাতোঁ, যিহেতু আজি দেওবাৰ, আমাতকৈ ওপৰলৈও কিছু মানুহ আছে, গতিকে আপোনালোক কাইলৈ আহক, আহি পেলাই ইয়াত বহি পেলাই গোটেই বস্তুটো এই চিঠিখন কিয় দিবলগীয়া হ'ল বা ইয়াক স্থগিত কৰিব পৰা কিবা সুযোগ আছে নেকি, সুবিধা আছে নেকি, তাৰ ওপৰত আপোনালোকক কাইলৈ আলোচনা কৰিম। গতিকে কাইলৈ সৰ্বপ্ৰথমে দুলীয়াজান সমজিলাৰ আয়ুক্তক আমি জবাবদিহি কৰিবলৈ আয়ুক্তৰ অফিচলৈ কাৰ্যালয়লৈ আমি যাম। ইয়াৰ পিছতে IOCLক জবাবদিহি কৰা হ'ব যে ইমান বিতৰ্কিত এটা ডিপুক আপোনালোকে কোনো নিষ্পত্তি নোহোৱাকৈ কিয় কৰিলে। মাতক, ৰাজ সিঙক মাতক অসমলৈ। ইমান এটা বিতৰ্কৰ মাজত সোমাই পৰা গোটেই অসমৰ বতাহ প্ৰদূষিত কৰিবলৈ এই ডিপুটোৰ মালিক নিজেই আহক। অসমীয়া ল'ৰা বহুত আছে, যদি লিজত দিবই লাগে তেন্তে এজন থলুৱা অসমীয়া মানুহৰ নামত লিজত দিয়ক। এনেকুৱা পেট্ৰল ডিপু চলোৱা অসমীয়া বহুত আছে। অসমত ইমান দুখীয়া দেশ নহয়, অসমৰ মানুহ ইমান দুখীয়া নহয়, ইমান ব্যৱসায় নজনা নহয়। গতিকে ৰাজ সিং নিজেই আহক, IOCLত বহক, আমিও থাকিম, আপোনালোকেও চৰকাৰ সংবাদ মাধ্যমো থাকিব। তাৰ আগত তেওঁ চুক্তিবদ্ধ কৰক এজন আমি অসমীয়া ব্যৱসায়িক ডিপুটো যাতে পৰৱৰ্তী কালত লিজত লৈ চলাব পাৰে, তাৰ বাবে আমি কাইলৈ IOCLলৈ যাম।